গুড মৰ্ণিং। আজি ভাবিলোঁ ছানডে গতিকে এটা মিনি ব্লগেই বনাওঁ। প্ৰথমতে আমাৰ লুচিৰ পৰা আৰম্ভ কৰিলোঁ। তাৰপিছত এয়া মই গৰম পানী এগিলাচ খাই লৈছোঁ উঠি পেলাই। আজি ছানডে চ' অলপমান দেৰিকৈ উঠিলোঁ। খাই লৈ পেলাই খিৰিকীখন খুলি বাহিৰৰ ফালে চাই আছোঁ আৰু এতিয়া চাহ নিমকি বিস্কিট লৈ লৈছোঁ আৰু বাহিৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি চাহকাপ খাবলৈ ল'লোঁ। তাৰপাছত এয়া আমাৰ লুচিয়ে খাই আছে কণী। এনেকুৱা নখৰা দেখাই থাকে খাওঁতে নহয় আৰু দেখিলে বিচনাৰ অৱস্থা নাই, তুলিৰ অৱস্থা নাই, বেড কভাৰ ফালি অৱস্থা নাই, চব এইবিলাক আমাৰ লুচিৰ কামৰ। দেখিছে কি কৰি আছে এইবিলাক কৰি থাকে। আৰু এয়া বনালোঁ মিক্স আচাৰ, যিমান আছিল চব চব্জি দি বেয়া হ'ব বুলি আচাৰকে বনালোঁ আজি। তাৰপাছত এইফালে অলপমান পোহা ল'লোঁ খাবৰ কাৰণে। পোহাখিনি এনেদৰে বনাই পেলাই খাই ল'লোঁ। ল'ৰা ছোৱালীক টিফিনত ৰুটি বনাই দিব দেখিলে ল'ৰা ছোৱালীক ফিনিছ কৰিলে শুকান ৰুটিৰ ওপৰত ঘি এনেকৈ অলপমান লেপি দিলোঁ। তাৰপাছত এইফালে চেনি দি দিলোঁ। তাৰপিছত এতিয়া ৰুটিখন মেৰিয়াই দিম আৰু টিফিনত লৈ গৈ খোৱাহে কথা। আজিলৈ ইমানে, বাই বাই। Fold it. This is very tasty, yeah. ये बच्चों को बहुत पसंद है।